চৰকাৰ লাওলোৱা টকা নাই ৰাজকোষত 20,000 কোটিৰ ভিতৰত ঠিকাদাৰক দিলে মাত্ৰ 560 কোটি চৰম সংকটত অসম চৰকাৰৰ অৰ্থনীতি ঠিকাদাৰক বিলৰ 15% আদায়টো ব্যৰ্থ শ্বেতপত্ৰত প্ৰকাশৰ দাবী অখিল গগৈৰ চৰম অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰ এফালে বাঢ়িছে ধাৰৰ বোজা আনফালে বৃদ্ধি পাইছে চৰকাৰে আদায় দিবলগীয়া হিচাপৰ পৰিমাণ যাৰ বাবে এটা বিত্তবৰ্ষ উকলি যোৱাৰ পাছতো চৰকাৰে আদায় দিব নোৱাৰিলে ঠিকাদাৰে আদায় দিবলগীয়া 15% বিল এই তথ্য সদৰি কৰি আজি এক সংবাদমেলত সৰব হৈ পৰে বিধায়ক অখিল গগৈৰ অভিযোগ ঠিকাদাৰক দিব নোৱাৰিলে 15% বিল মন্ত্ৰী আৰু বিজেপি চৰকাৰখনে ইমান লাভবিলাক কৰিছে আৰু ইমান অদৰকাৰী টকাত পইচা খৰচ কৰিছে যে এতিয়া এসেনশিয়াল ৰাস্তাৰ কাম কৰা পিডব্লিউডি ডিপাৰ্টমেন্টৰ ঠিকাদাৰসকলক পইচা দিব পৰা নাই বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পিডব্লিউডি ডিপাৰ্টমেন্ট গড়কাপ্তানি বা লোক নিৰ্মাণ বিভাগৰ পথ সংমণ্ডলে এতিয়া প্ৰায় 8,000 কোটি টকা ঠিকাদাৰক দিবলৈ বাকি আছে কেৱল লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰে 8,000 কোটি টকা পাবলৈ আছে যদিও বিত্তীয় বৰ্ষৰ সামৰণিত চৰকাৰে দিবলৈ সক্ষম হ'ল কেৱল 560 কোটি টকাহে মুখ্যমন্ত্ৰীয়ে 8,000 কোটি টকাৰ ভিতৰত 15% দিবৰ কাৰণে 8,000 কোটি টকাৰ ভিতৰত 15% দিবৰ কাৰণে মানে 8,000 কোটি টকাৰ 15% মানে 900 কোটি টকা দিবৰ কাৰণে নিৰ্দেশ দিছিলে কিন্তু বিত্ত বিভাগৰ কোষাগাৰত ধন নথকাৰ কাৰণে মাত্ৰ 7% 560 কোটি টকাকে দিবলৈ সক্ষম হ'ল কেৱল লোক নিৰ্মাণেই নহয় জনস্বাস্থ্য কাৰিকৰী বিভাগতো জল জীৱন আঁচনিৰ ঠিকা কৰা ঠিকাদাৰে পাবলৈ আছে প্ৰায় 12,000 কোটি টকা কিন্তু সময়মতে ঠিকাদাৰক প্ৰাপ্য আদায় দিয়াত ব্যৰ্থ হৈছে অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছনত 11,000 কোটি টকাতকৈ বেছি টকা এতিয়া ধাৰ মাৰিবলৈ বাকী আছে ঠিকাদাৰ প্ৰায় 12,000 কোটি টকা এই 12,000 কোটি টকা জল জীৱন মিছনৰ 8,000 কোটি টকা পিডব্লিউডি দুইটা লগ লগালে অকল দুটা ডিপাৰ্টমেন্টত ধাৰ মাৰিবলৈ বাকী আছে 20,000 কোটি টকা ধাৰ মাৰিব পাৰিলে কেৱল 560 কোটি টকা 20,000 কোটি টকাৰ ভিতৰত মাত্ৰ 560 টকাকে 31 মাৰ্চত দিবলৈ সক্ষম হ'ল অৰ্থাৎ আমাৰ অৰ্থনৈতিক ব্যৱস্থাটো হিমন্ত বিশ্ব শৰ্মাৰে ভাঙি পেলালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কেৱল 3জন ঠিকাদাৰেহে বিল আদায় পায় বুলিও অভিযোগ অখিল গগৈৰ 3জন ঠিকাদাৰক পইচা দিয়ে অকল 3জন আপোনালোকে সকলোৱে জানে আপোনালোকৰ ইয়াৰো এজন আছে বঙাইগাঁৱৰ কি কয় এইটো আপোনাৰ বিলাসীপাৰাৰ কি ঠিকাদাৰৰ নাম না তো 3জন ঠিকাদাৰ এজন হ'ল অনুপম শৰ্মা দ্বিতীয়জন হ'ল অচ্যুত সিংঘি আৰু তৃতীয়জন হ'ল অনিল দাস লাও লোৱা হোৱা চৰকাৰে কেৱল মানুহক দেখুৱাবলৈ মিটিং আৰু কমিছনৰ অংকত অভাৰব্ৰিজ নিৰ্মাণ কৰি আছে বুলিও গুৰুতৰ অভিযোগ ৰাইজৰ দলৰ সভাপতিগৰাকীৰ আৰু কেৱল মানুহক দেখুৱাবৰ কাৰণে ডাঙৰ ডাঙৰ মিটিং পাতি আৰু কমিছন খাবৰ কাৰণে কেৱল অভাৰব্ৰিজ বিলাক বনায় কমিছন খাবৰ কাৰণে অভাৰব্ৰিজ বনাবলৈ সক্ষম নহয় পইচা নাই কিন্তু মানুহক দেখুৱাবলৈ আৰু কমিছন খাবৰ কাৰণে অভাৰব্ৰিজ বিলাক বনায় কি কৰিছে অৱস্থা গোটেই চৰকাৰখনক অৰ্থনৈতিক অৱস্থাত ধ্বংস কৰি পেলাইছে লাওলোৱা কৰি পেলাইছে একেবাৰে ভীষণভাৱে এতিয়া অৰ্থনৈতিক অৱস্থা বেয়া এই চৰম অৰ্থ সংকটৰ মুহূৰ্তত অৰ্থনীতিবিদৰ পৰামৰ্শ লৈ অসমৰ অৰ্থনীতিক ৰক্ষা কৰা আৰু ঋণ আৰু ব্যয়ৰ শ্বেতপত্ৰ প্ৰকাশৰো দাবী উত্থাপন কৰে অখিল গগৈয়ে মুখ্যমন্ত্ৰীয়ে ভাল অৰ্থনীতিকক লৈ ইকনমিষ্টক লৈ অসমৰ অৰ্থনীতি ভালকে এবাৰ ৰিভিউ কৰিব লাগে আৰু দেউলীয়া অৱস্থাৰ পৰা বচাব লাগে 2 নম্বৰ কথাটো হ'ল এই অৰ্থনৈতিক অৱস্থাৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীয়ে এখন হোৱাইট পেপাৰ প্ৰকাশ কৰি অসমৰ মানুহক জনাব লাগে যে তেওঁৰ দিনত ধাৰ কিমান আছিলে আৰু তেওঁ এতিয়া আহি শেষ পৰ্যায়ত কিমান ধাৰ মাৰিলে কিমান ধাৰ বাকি আছে আৰু আজিৰ দিনটোত তেওঁ কিয়নো আসলতে উন্নয়নমূলক কাম পিডব্লিউডিৰ ৰাস্তা বনোৱা বিল্ডিং বনোৱা
আৰু PHCৰ পানী যোগানৰ পইচাকেইটা কিয়নো দিব পৰা নাই তাৰ কথা তেওঁ অসমৰ ৰাইজক জনাব। নিউজ এক্স ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।